নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন চেনেললৈ আজি কাৰেণ্ট এফেয়াৰ্ছৰ 10টা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো ভিডিঅ'টো সকলে ভালদৰে চাই থাকিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি প্ৰথম প্ৰশ্নটো হ'ল এ ৰেয়াৰ Himalayan sparrow has been spotted for the first time in Assam in which national park has it been spotted অসমত প্ৰথমবাৰৰ বাবে এক বিৰল হিমালয়ান চেৰ দেখা পোৱা গৈছে কোনটো ৰাষ্ট্ৰীয় উদ্যানত এক দেখা পোৱা গৈছে ইয়াৰ সঠিক অপচনটো হ'ল ডি নামেৰী নেশ্যনেল পাৰ্ক 2024 চনৰ চতুৰ্থ পৰ্যায়ৰ কেমেৰা ট্ৰেপিং অনুশীলনৰ সময়ত অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যয় প্ৰকল্পত প্ৰথমবাৰৰ বাবে হিমালয়ান চেৰ দেখা পোৱা গৈছিল অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিমালয়ান চেৰ হৈছে এক মধ্যমীয়া আকাৰৰ স্তন্যপায়ী প্ৰাণী যাৰ ডাঙৰ মূৰ ডাঠ ডিঙি চুটি হাত ভৰি দীঘল কাণ আৰু কলা চুৰি আৱৰণ আছে ই মূলতঃ ভূখণ্ডৰ চেৰৰ এটা উপপ্ৰজাতি আৰু ইয়াৰ মধ্য পূব আৰু পশ্চিম হিমালয়ত পোৱা যায় 2 নম্বৰ প্ৰশ্ন Recently Assam was affected by cyclone Remal the name Remal has been given by which country শেহতীয়াকৈ অসমত ঘূৰ্ণীবতাহ ৰেমালৰ দ্বাৰা প্ৰভাৱিত হৈছিল কোনখন দেশে ৰেমাল নামটো দিছে ইয়াৰ সঠিক অপচনটো হ'ল বি ওমান ঘূৰ্ণীবতাহৰ ৰেমাল নামটো ওমানে দিছে আৰু এইটো 2024 চনৰ প্ৰি মনসুন সিজনত অহা প্ৰথমটো ঘূৰ্ণীবতাহ আৰবী ভাষাত ৰেমালৰ অৰ্থ হৈছে চেণ্ড বা বালি 3 নম্বৰ প্ৰশ্ন Which team won the Indian Premier League IPL trophy in 2024? কোনটো দলে 2024 চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL ট্ৰফি লাভ কৰিছিল ইয়াৰ সঠিক অপচনটো হ'ল সি কলকাতা নাইট ৰাইডাৰ্ছ 2024 চনত চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কৰি কলকাতা নাইট ৰাইডাৰ্ছে তৃতীয়টো IPL খিতাপ দখল কৰিছিল 4 নম্বৰ প্ৰশ্ন Which player won the orange cap in IPL 2024? কোনজন খেলুৱৈ IPLৰ 2024 চনত অৰেঞ্জ কেপ লাভ কৰিছিল এৰ সঠিক অপচনটো হ'ল সি বিৰাট কোহলি ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলিয়ে 15খন মেচত 741 ৰান সংগ্ৰহ কৰি IPL 2024ত অৰেঞ্জ কেপ লাভ কৰিছিল সৰ্বাধিক ৰান সংগ্ৰহকাৰীক দিয়া হয় এই অৰেঞ্জ কাপ হৈছে IPLৰ আটাইতকৈ ব্যক্তিগত সন্মানসমূহৰ ভিতৰত এটা অন্যতম সন্মান 5 নম্বৰ প্ৰশ্ন Assam government has decided to celebrate the Day Against Superstitious Beliefs in which day অসম চৰকাৰে কোনদিনা Day Against Superstitious Beliefs উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল ইয়াৰ সঠিক অপচনটো হ'ল সি 13 মে 6 নম্বৰ প্ৰশ্ন Assam government has declared May 13 as the Day Against Superstitious Beliefs to honor to whom অসম চৰকাৰে কাক সন্মান জনাৰ বাবে 13 মেত অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছিল ইয়াৰ সঠিক অপচনটো হ'ল এ বীৰবালা ৰাভা কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী পদক্ষেপৰে ৰাজ্যজুৰি পৰিচিত কৰি তোলা বীৰবালা ৰাভা মৃত্যু দিৱস 13 মেৰ দিনটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছিল 7 নম্বৰ প্ৰশ্ন Who has managed to win in Lok Sabha election 2024 by the highest margin in the entire country 2024 চনৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক ব্যৱধানত কোনে জয়লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ সঠিক অপচনটো হ'ল বি Rukibul Hussain 8 নম্বৰ প্ৰশ্ন Recently which state has received central approval for establishing an IIM শেহতীয়াকৈ কোনখন ৰাজ্যই IIM স্থাপনৰ বাবে কেন্দ্ৰীয় অনুমোদন লাভ কৰিছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল এ আসাম অসম চৰকাৰে শেহতীয়াকৈ গুৱাহাটীৰ ওচৰত IIM স্থাপনৰ বাবে কেন্দ্ৰীয় অনুমোদন লাভ কৰিছে IIM আহমেদাবাদৰ সহযোগত নিৰ্মাণ কৰিবলগীয়া এই উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে
ভূমি আবণ্টন দিয়াৰ লগতে আন সহযোগিতা আগবঢ়াব শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব PK বেনাৰ্জীয়ে IIM আহমেদাবাদৰ সঞ্চালকালয়লৈ প্ৰেৰণ কৰা পত্ৰ অনুসৰি কামৰূপ জিলা মাৰাফিটা অঞ্চলত IIMৰ বাবে 76.83 হেক্টৰ ভূমি আবণ্টন দিয়া হৈছে। When is World Bicycle Day celebrated every year? প্ৰতি বছৰে বিশ্ব চাইকেল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল B, জুন 3। বিশ্ব চাইকেল দিৱস বা ৱৰ্ল্ড বাইচাইকেল ডে প্ৰতি বছৰে জুন মাহৰ 3 তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 3 জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলেৰে দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় 2 শতক কাল সাধাৰণ কম খৰচী বিশ্বাসযোগ্য নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে মূলতঃ এই দিৱস পালন কৰা হয়। 10 নম্বৰ প্ৰশ্ন ৰিচেণ্টলি H5N2 ভাইৰাছ seen in the news is related to which disease? শেহতীয়াকৈ দেখা পোৱা H5N2 ভাইৰাছ কোনটো ৰোগৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল C, বাৰ্ড ফ্লু।